জয় জয়তে যাৰ কৃপাত অজ্ঞানতা দূৰ হয়, জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত হয়, সেইজন আধ্যাত্মগুৰুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনায়। যিজনে এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, পালন কৰিছে আৰু সংহাৰ কৰিছে, সেইজনৰ শ্ৰীচৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই জয়ধ্বজ ক্ষেত্ৰৰ আজি শেষৰ কাৰ্যসূচী যি সভা, এই সভাত উপস্থিত থকা শিৱসাগৰ জিলাৰ আয়ুক্ত প্ৰমুখ্যে প্ৰতিজন ব্যক্তিৰ জড়দেহক চৈতন্যমন্ত কৰা সেই মহান শক্তিৰ আধাৰস্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই জয় জয়তে এই আধ্যাত্মিক যুৱ সন্মিলনৰ যি মহিলা সবলীকৰণ 2025 কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰা, বিশেষকৈ বিভিন্ন স্থানৰ পৰা জ্ঞাত কৰি প্ৰশিক্ষাৰ্থীসকলক অনা এই মহান কাৰ্য সাফল্যমণ্ডিত কৰা, ইয়াৰ উদযাপন সমিতিৰ প্ৰতিজন প্ৰত্যক্ষ আৰু পৰোক্ষ ব্যক্তিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যাৰ কৰ্তব্যৰ ফলত আমি এই মহান ব্যক্তিসকলক নিজৰ আত্মবোধ জ্ঞান প্ৰদান কৰাৰ সুবিধা লাভ কৰিলোঁ। আমি 2010 চনৰ 30 এপ্ৰিলত প্ৰতিষ্ঠা কৰা আয়ুষৰ উদ্দেশ্য আছিল নৱপ্ৰজন্মৰ যি যুৱ উশৃংখলতা হৈছে, এই যুৱ উশৃংখলতা কোনো শাসন জেলৰ মাজেদি সমাপন কৰিব নোৱাৰে। আমি ভাবোঁ, জ্ঞানীসকলৰ লগত আলোচনা কৰি যি পাইছোঁ তাৰ পৰা অনুভৱ কৰিছোঁ, যেতিয়া এজন মানৱ আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হয় তেতিয়া তেওঁ নিজক নিজে উপলব্ধি কৰিব পাৰে, আৰু নিজক যেতিয়া উপলব্ধি কৰিব পাৰে সমাজখনক দেশখনক উপলব্ধি কৰিবলৈ সক্ষম হয়। গতিকে প্ৰতিজন ব্যক্তিক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হৈ নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ হোৱাৰ সপোনেৰে আমি আয়ুষৰ পদক্ষেপ আগবাঢ়িছিলোঁ। আৰু আজি মই পৰম আনন্দিত, এই 17 নম্বৰ শিৱসাগৰৰ কৰ্মশালাত মোৰ মাতৃসকলক মই মোৰ নিজৰ হৃদয়ত দেখাৰ দৰে আপোনালোকৰো হৃদয়ত কৃষ্ণদেৱৰ ৰাতুল চৰণ দৰ্শন কৰাৰ যি সুবিধা পালোঁ, মই ভাবোঁ পুৱা 30 ছেকেণ্ড, গধূলি 30 ছেকেণ্ড আজিৰ পৰা আপোনালোকে প্ৰভুৰ চৰণ দৰ্শন কৰিব। এই যে চৰণ দৰ্শনৰ প্ৰক্ৰিয়াটো আপোনালোকৰ আজিৰ পৰা আৰম্ভ হ'ল, ইয়েই মোৰ জীৱনৰ সৰ্বোচ্চ সম্পদ। আমি প্ৰথমে ভাবিছিলোঁ গোটেই অনুষ্ঠানটোৰ মাধ্যমেদি যদি আমি 5 গৰাকী ব্যক্তিকো এনে আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত কৰিব পাৰোঁ আমি কৃতকৃত্য হ'ম। কিন্তু ইয়াৰ আগতে আমি 33,000 শিশু মহিলাক, যুৱক যুৱতীক এনে আধ্যাত্মিক জ্ঞানেৰে জ্ঞানপুষ্ট হৈ মই দেখিছিলোঁ। যি ব্যক্তিয়ে কৈছিল মই মাত্ৰ এই 4 দিন মদ খোৱা নাই, মই সেই বিষাক্ত কীটটো যি মই বিষ্ঠাত ভোগ কৰি আছিলোঁ, আৰু আজি মই বিষ্ঠা কুণ্ডৰ পৰা অমৃত কুণ্ডলৈ আগবাঢ়ি আহিলোঁ,
সেইদিনাখনি মোৰ মনত এটা আনন্দ হৈছিল যে আমাৰ আয়ুষে এজন হ'লেও ব্যক্তিক বিষকুণ্ডৰ পৰা অমৃত কুণ্ডলৈ তুলি আনিবলৈ সক্ষম হৈছে। এনে মহান কাৰ্যবিলাক যদি সকলোৱে সমাপন কৰে, আমাৰ অসম মাতৃ সুজলা সুফলা শস্য শ্যামলাৰ লগতে আধ্যাত্মিক ভাৱসম্পন্নৰে এখন সুস্থ সবল সমাজ হ'ব। তাৰ এয়া আৰ্হি, এয়া আদৰ্শ। মই ভাবোঁ আমাৰ যিসকল পিতৃ সমাজৰ আগশাৰীৰ বুদ্ধিজীৱী আছে, তেখেতসকলে এনেধৰণৰ মহান কাৰ্যবিলাক সম্পাদন কৰিবলৈ আগবাঢ়ি আহক। জিলা প্ৰশাসন, ৰাজ্য চৰকাৰ এই সকলোৱে যদি উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানমন্ত কৰে, এখন আমি সুস্থ সবল সমাজ লাভ কৰিবলৈ সক্ষম হ'ম। সৰ্বশেষত এই মহান কাৰ্য সুসম্পাদিত হৈছে পৰীক্ষাৰ্থীসকললৈ। গতিকে মই আয়ুষৰ সভাপতি হিচাপে জয় জয়তে শলাগৰ শৰাইখন আগবঢ়াইছোঁ সেই প্ৰশিক্ষাৰ্থীসকললৈ, যিসকলে পুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈকে প্ৰশিক্ষণ লৈ আমাক কৃতকৃত্য কৰিলে। দ্বিতীয়তে, এই কৰ্ম সম্পাদন কৰাত যিসকলে আমাক সহায় সহযোগিতাৰে কৰ্মভাগ সম্পাদন কৰি দিলে, সেইসকললৈ মই আন্তৰিক কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ। তৃতীয়তে, এই অনুষ্ঠানটিক সমাজৰ মাজলৈ বিতৰণ কৰি দিয়া চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকসকলে ৰাইজক অৱগত কৰাৰ যি সুবিধা আমাক কৰি দিলে, তেখেতসকললৈও আন্তৰিক শলাগৰ শৰাই মই আগবঢ়াইছোঁ। ইয়াৰো উপৰি শব্দধ্বনিৰ পৰা পোহৰলৈকে, জেগাই চফা চিপি কৰাৰ পৰা প্ৰতিজন প্ৰশিক্ষাৰ্থীক ৰান্ধি বাঢ়ি খুওৱা আৰু বাঢ়ি মেলি দিয়া, আৰু আমাৰ লগত সমবেত হৈ থাকি তেওঁলোকক উৎসাহ উদ্দীপনা দিয়াৰ লগতে জ্ঞানৰ টোপোলা যিসকলে নিজৰ বুকুত বান্ধি লৈছে, প্ৰতিজন ব্যক্তিলৈকে অন্য নালাগে জড় বুলি ভবা এই ক্ষেত্ৰত থকা বৃক্ষ তৰুলতালৈকে মই মোৰ আন্তৰিক শলাগৰ শৰাই আগবঢ়াইছোঁ। লগতে প্ৰশান্ত কাকতীয়া দেৱে মুখ্য উপদেষ্টা হিচাপে থাকি আমাৰ এই কাৰ্যভাগ সম্পাদন কৰিবলৈ বহু সুবিধা কৰি দিছিল। বিশেষকৈ জিলাধি বিষয়াক আমাক অলপ সহায় সহযোগ কৰিবলৈ তেখেতে বাৰ্তা প্ৰেৰণ কৰিছিল, আৰু শিৱসাগৰ জিলাৰ বিষয়াসকলে আমাক যথেষ্ট অনাময় আঁচনিৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ পৰিচ্ছন্নলৈকে যথেষ্ট সুবিধা কৰি দিছিল। লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ে আমাক তেওঁলোকৰ এই স্থানকণো আমাক কৰ্ম সম্পাদন কৰিবলৈ সুবিধা কৰি দিলে। সেয়ে মই কাঠকটীয়াৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ সেই মহান ব্যক্তিসকল আৰু জিলাৰ সকলো বিষয়ববীয়ালৈ, মোৰ জ্ঞাত অজ্ঞাত ইয়াত সহায় কৰা প্ৰতিজন ব্যক্তিলৈ মোৰ হৃদয়ৰ আন্তৰিক শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু তোমালোকক ইয়াত যিটো টোপোলা লৈ যাবা, সেইটো দূৰৈত পেলাই নিদি নিজৰ জীৱনৰ সম্বল হিচাপে সকলোৱে ব্যৱহাৰ কৰিবা। ইয়াকেই মই তোমালোকলৈ শেষ বাণী হিচাপে প্ৰেৰণ কৰি এটা আবেগ, এটা অনুভূতি আহি হেঁচা মাৰি ধৰিছে। শব্দবিলাক কিমান নলোৱা হৈছে। এটা শেষ মুহূৰ্তত আহি আমি উপনীত হৈছোঁহি। এই উপনীত হোৱা অৱস্থাত আমি স্মৃতি ৰাখিবলৈ এখন স্মৃতিগ্ৰন্থ উলিয়াইছোঁ।
স্মৃতিগ্ৰন্থ প্ৰকাশন সমিতিয়ে কিবা হয়তো ব্যৱস্থা কৰিব, সেই ব্যৱস্থা মতে আপোনালোকে তাত থকা জ্ঞানৰ ভঁৰালো ল'বলৈ সক্ষম হ'ব বুলি আশা ৰাখি মই আৰু বিশেষ কথা নকৈ পুনৰ সকলোলৈকে আন্তৰিক স্নেহ, শ্ৰদ্ধা, আন্তৰিকতা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।